এই মহাবিদ্যালয়ত আহি আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই পেৰেণ্ট টিচাৰ যিটো মিট এই মিটটো ৰখাৰ কাৰণে মই কলেজৰ কৰ্তৃপক্ষক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন বিদ্যালয়ত মই মোৰ ছাত্ৰী ছেকেণ্ড ছেমিষ্টাৰৰ নেনিছা কম্বাৰ তাইক এইখন বিদ্যালয়ত মই হায়াৰ ছেকেণ্ডেৰীও পঢ়াইছিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰী পঢ়োৱাৰ ক্ষেত্ৰত মোৰ এটা অভিজ্ঞতা হৈছিলে। আচলতে মই ঠিক ঠাইতে আহিছোঁ, মই ঠিক ঠাইতে ছোৱালীজনীক দিছোঁ, মোৰ এটা অনুভৱ হৈছিল। আৰু হয় ছোৱালীজনীৰ মেট্ৰিকৰ যিটো পাৰফৰ্মেঞ্চ আছিলে তাৰ দুগুণ পাৰ্চেণ্টেজ হৈ গ'ল, তাইৰ দুগুণ পাৰ্চেণ্টেজ হৈ গ'ল, whereas তাই 84.2 গোটেইকেইটাত লেটাৰ লৈ কিনে তাই মানে হেৰি হ'ল। গতিকে মোক আমাৰ প্ৰিন্সিপাল মেমে কৈছিলে ইউ আৰ দ্য ফাৰ্ষ্ট পাৰ্চন, আপুনি প্ৰথম ব্যক্তি যে ডিগ্ৰীৰ কথা সুধিবলৈ আপুনি পৰীক্ষা চলি থকা অৱস্থাত আহিছে। আহিব 2 দিন পিছত যথেষ্ট মানুহ আহিব, কিন্তু আপুনি ছোৱালীজনীটো পৰীক্ষা দি আছে, এতিয়া 3টা পৰীক্ষাহে গ'ল। মই তেতিয়াৰ পৰাই চৰ্চাটো লৈছিলোঁ যে মই ডিগ্ৰীটো ইয়াতে পঢ়াম। যে ডিগ্ৰী ইয়াত পঢ়োৱাৰ এটা কাৰণ হ'ল কিছুমানে হয়তো ডিগ্ৰীটোৱে লৈছে আৰু কিছুমানে ইণ্টিগ্ৰেটেডৰ সুবিধাটো লৈছে। মোৰ ছোৱালীৰ ক্ষেত্ৰত মই ইণ্টিগ্ৰেটেড দিছোঁ। গতিকে মই চিন্তা কৰিছোঁ BA পাছ কৰিবলৈ হ'লে মোৰ ঘৰৰ কাষৰ কলেজখনৰ পৰাও BA পাছ কৰিছে, যথেষ্ট সংখ্যক BA পাছ কৰা ষ্টুডেণ্ট ওলাই আছে। কিন্তু ইয়াত পঢ়াটোৱেই নহয়, এইখন বিদ্যালয়ত এডমিশ্যন দিয়াৰ পিছত মই এটা চিন্তা কৰিছিলোঁ যে এইখন বিদ্যালয়ত দিয়াৰ লগে লগেই ছোৱালীজনীৰ হলিষ্টিক ডেভেলপমেণ্টটো অট'মেটিক হৈ যাব। ইয়াতে পাব্লিক স্পিকিংটো এইটো এটা ডাঙৰ হেৰি, ইণ্টিগ্ৰেটেড কোৰ্চৰ ষ্টুডেণ্টৰ কাৰণেতো খুবেই দৰকাৰী এইটো। তাৰোপৰি আমাৰ যিখিনি ডিগ্ৰী পঢ়ি থকা ষ্টুডেণ্টৰ কাৰণেও এইটো এটা মানে ডাঙৰ পাব্লিক স্পিকিংটো এইটো তেওঁলোকে কৰিছে। আৰু মই যেতিয়া ছোৱালীজনীক ইয়াত দিছিলোঁ তেতিয়া তাই পঢ়াৰ ক্ষেত্ৰতেই হওক ভয় ভাৱ আছিলে, কথা কোৱাটো তাই ভয় আছিলে। তাই পলিটিকেল ছায়েন্সত মেজৰ লৈছে, মই পলিটিকেল ছাৰৰ হেড ডিপাৰ্টমেণ্টৰ পৰা গোটেইকেইজনৰ লগত মোৰ পৰিচয়ো আছে। মই তেওঁলোকক মাজে মাজে কৈছিলোঁ যে চেল্ফ কনফিডেন্সটো কেনেকৈ বঢ়াব পাৰি, ছাৰ আপোনালোকে কৰিব এইটো। আৰু মই গম পোৱা মতে এতিয়া তাই কথা কোৱাৰ কাৰণেও ভয় নকৰে, কথা কোৱাৰ গোটেইখিনি কেপাচিটি তেওঁলোকে লৈ লৈছে। আৰু এইটো একমাত্ৰ হ'বলৈ পাইছে এইখন ইনষ্টিটিউটৰ আমাৰ শিক্ষকসকলৰ মৰম, শিক্ষকসকলৰ ধৈৰ্য, শিক্ষকসকলৰ দৃঢ় মনোভাৱ, তেওঁলোকে কেনেদৰে আমাৰ ষ্টুডেণ্টখিনিক এজন সুনাগৰিক হিচাপে গঢ় দিব পাৰে, গোটেইখিনি ডেভেলপমেণ্ট কৰি কিনে এটা সময়ত যাতে ষ্টুডেণ্টখিনি ভাল পাৰফৰ্মেঞ্চত ওলাই যায়, সেই কথাটো তেওঁলোকে কিন্তু যথেষ্ট কষ্ট কৰে যে আমাৰ ষ্টুডেণ্টখিনিয়ে ডিগ্ৰীটো পঢ়িব 4 বছৰ, ডিগ্ৰী 4 বছৰ পঢ়াৰ পিছত যাৰ ইণ্টিগ্ৰেটেড আছে তেওঁলোকৰ ফিউচাৰ প্লেনটো ইয়াতে কিজানি আজমল IAS একাডেমিতেই প্ৰয়াসটো থাকিব। গ্ৰুপ হিচাপে মোৰ ভাতিজী ছোৱালীটোক মই ইয়াত আনিছিলোঁ, তাই 9 মাহ কোচিং কৰিলে, এইবাৰ তাই কোকৰাঝাৰত MBBS চিটটো পালে। সেই কথাটো গম পোৱাৰ পিছত মই ল'ৰাটোক এইবাৰ মই নিট কোচিঙত দিছোঁ। এতিয়া মোৰ ল'ৰাটো ফাৰ্মাচী হোষ্টেলত আছে, গতিকে সি নিট কোচিঙৰ কাৰণে প্ৰিপাৰেশ্যন হৈ আছে। গতিকে আমি দেখিছোঁ আমি কিয় চইচ কৰিব লাগে বুলি কোৱাৰ পিছত ইয়াৰ বিভিন্ন দিশ আছে। আজমল ফাউণ্ডেশ্যনৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ, যিমানেই কম সিমানেই ওলাই থাকিব। এইটো এটা ডাঙৰ এচিভমেণ্ট। মই দেখিছোঁ 518জন ল'ৰা ছোৱালীয়ে একেলগে এখন ইনষ্টিটিউটৰ পৰা মেডিকেল পোৱাটো এইটো মানে অসম্ভৱ, সেইটো সম্ভৱ বুলি ক'ব নোৱাৰি। কিন্তু 518 বুলি কোৱাৰ পিছত মানুহৰ মানে গাৰ নোম শিয়ৰি উঠে। 518জন ডক্তৰ এটা বেটছত ওলাই যায়, যদি তেনেকৈ ওলাই যাই থাকে কিমান ডক্তৰ ওলাব। গতিকে ডিগ্ৰী কলেজৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ এইকাৰণে আৰু ধন্যবাদ দিব বিচাৰিছোঁ, আপোনালোকে আজি গাৰ্জেনসকলক মাতি যিটো উষ্ম আদৰণি জনালে সেইটো আমাৰ সদায় মনত থাকিব। আমাৰ স্বত্বাধিকাৰীসকলৰ লগত আমাক যেনেদৰে সন্মান এটা দিলে সেই সন্মানটো সদায় আমি মনত ৰাখিম।